মধ্যবিত্ত ঘৰৰ ল'ৰা ভাই আমি সপোন কিন্তু বিৰাট ডাঙৰ ডাঙৰ চাওঁ আমাক গাড়ীৰ প্ৰয়োজন হয় এতিয়া গাড়ীখন কিনিছোঁ গাড়ীখনৰ চকা এনেকুৱাকৈ বেয়া হৈ থাকে আগফালৰ চকা দুটা একেবাৰে গ'ল সেইকাৰণে ভাবিলোঁ যে গেৰেজতে লৈ গৈ চকা দুটা একেবাৰে চেঞ্জ কৰি আনো আজিকালি কি পদ্ধতি নাজানো আৰু তেওঁলোকে কি কৰি আছে এলাইনমেণ্ট বেলেন্সিং কিবা কিবি এইবোৰ কৰি দুটা চকা প্ৰায় অকল চকাৰ দাম কৈছোঁ MRF প্ৰায় 8,000 টকা তাৰপিছত বেলেন্সিং এলাইনমেণ্ট এইবোৰ কিবা কিবি কৰোঁতে প্ৰায় 1,800 2,000 টকা মানে 10,000 টকা আজি মোৰ গাড়ীখনৰ আগফালৰ দুটা চকাই খাই দিলে এনেকৈ বেলেন্সিং কৰে বোলে মইতো এইবোৰ প্ৰথম দেখিলোঁ কাৰণ গাড়ীখনৰ মই প্ৰথমবাৰ এইবোৰ কৰিছোঁ তাৰপিছত মোৰ ষ্টেৰিংটো অকণমান বেকা হৈ আছিলে এই ষ্টেৰিংটো অকণমান চিধা কৰি দিলে তেওঁলোকে এনেকৈ এইটো কিবা মেচিন বোলে এলাইনমেণ্ট মেচিন হয় এই মেচিনটোৰে তেওঁলোকে মোৰ ষ্টেৰিংটো চিধা কৰি দিলে লগতে চকাকেইটা কিবা কিবি এনেকুৱাকৈ মানে পাৰ্চেণ্টেজ মিলাই পেলাই ধুনীয়াকৈ দি দিলে আৰু ৰাতিপুৱা 8টা বজাত গৈছিলোঁ 8টাৰ পৰা 12টালৈকে কাৰেণ্ট নাই তো কাম বন্ধ হৈ আছিল সেই 12টাৰ পৰা 2টা বজালৈকে কামখিনি কৰি অৱশেষত ঘৰলৈ আহিলোঁ নাজানো আৰু এই গাড়ীখনে যে কিমান টকা খাব আপোনালোকৰ যদি সপোন আছে গাড়ী কিনা ভাই বাদ দিয়ক সেই পইচাৰে চাইকেল এখন কিনক ধুনীয়াকৈ চলাই ঘূৰক স্বাস্থ্যও ভালে থাকিব টকা পইচাও বাচিব নে কি কয় ৰাইজ মিছা কথা কৈছোঁ নেকি